নমস্কাৰ। মুখ্যমন্ত্ৰী মহোদয়ে আহিবলগীয়া বিভিন্ন পৰীক্ষা আৰু এডভাৰটাইজমেণ্টৰ বিষয়ে অলপতে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মাত্ৰ অলপ সময় আগতে তেওঁ দিয়া মন্তব্যত কি কৈছে এবাৰ শুনকচোন। পৰীক্ষাৰ প্ৰশ্নৰ কাকতবোৰ APSC UPSCৰ দৰে নহয়। দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে পৰীক্ষা কিয় হ'ব লাগে। চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত APR জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব। কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব। মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায়। কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে। যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল 6 লাখ। এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট 11 লাখ। প্ৰিলিমছ মেইনছৰ মাজেদি আমি আহিলে আমাৰ বহুখিনি চেক এণ্ড বেলেঞ্চ আমি কৰিব পাৰিলোহেঁতেন। কিন্তু যি নহওক মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধত ৰাখিব লাগে। এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপালোঁ। মেইনছ আৰু ভাইবা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকৈ পৰীক্ষা পাতিব পাৰিম 2100 স্কুল কলেজ ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে।